নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি অলপ বেলেগ ফালৰ পৰা ভিডিঅ' বনাইছোঁ। আৰু আজি যদি আমি ক'বলৈ যাওঁ, যিটো তৃতীয় দিন আছিলে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া, যিটো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি চলি আছে, চতুৰ্থখন টেষ্টৰ তৃতীয় দিন। ভাৰতৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে খেলখন ঠিক পইণ্টতে ঠিক শেষ হৈছে, কিন্তু আৰু কেইটামান উইকেট বাচি থকা হ'লে ভাল আছিলে। আজি যদি গোটেই দিনটোৰ কথা আমি ক'বলৈ যাওঁ, তৃতীয় দিনটো গোটেই দিনটো আজি এক প্ৰকাৰে নিজৰ নাম কৰিছে নীতিশ কুমাৰ ৰেড্ডীয়ে। মানিবলগীয়া বেটিং প্ৰদৰ্শন, 10টা 4 আৰু 1টা 6ৰ সহায়ত তেখেতে 105 ৰান কৰি নট আউট হৈ আছে। আৰু আজি আন এজন প্লেয়াৰকো আমি শ্ৰেয় দিব লাগিব। ভাৰতৰ যিহেতু ইমানখিনি ৰান হ'ল, বৰ্তমান সময়ত 358 ৰান 9টা উইকেটৰ লোকচানত। আটাইতকৈ বেয়া কথাটো হৈছে যে কেৱল মাত্ৰ এটা উইকেটহে বাকী আছে। চিৰাজ আছে নীতিশ কুমাৰ ৰেড্ডীৰ লগত বেটিং কৰি, আৰু সেই এটা উইকেট বাচি থকাটো বেয়া কথা হ'ল। আৰু অলপ কাৰণ এতিয়াও 116 ৰান পিছ পৰি আছে। আৰু আপোনালোকে যদি চাই, মই আৰু এটা কথা কৈছিলোঁ যে কি ৱাশ্বিংটন সুন্দৰ, কেৱল আমি শ্ৰেয়টো আমি নীতিশ কুমাৰ ৰেড্ডীক 100টোৰ কাৰণে দিলেই নহ'ব, তেখেতক 100টোৰ কাৰণে আমি ক্ৰেডিটটো দিম, কিন্তু লগত ৱাশ্বিংটন সুন্দৰে যেনেকৈ ইমানখিনি বল খেলি অৰ্ধশতক কৰিলে তেখেতটো আউট হোৱাটো বৰ দুৰ্ভাগ্যজনকভাৱে আউট হৈ গ'ল নেথন লায়নৰ বলত। কিন্তু তথাপিতো তেখেতেও কিন্তু যথেষ্টখিনি লগ দিলে, যথেষ্ট দীঘলীয়া পাৰ্টনাৰশ্বিপ কিন্তু তেখেতেও কৰিলে। তেখেত কিন্তু আউট হৈ যোৱাৰ পাছত বলাৰ আহিলে, বলাৰসকল আউট হোৱা আমি দেখিবলৈ পাইছোঁ, লগালগ আউট হৈছে। কিন্তু তেখেত যেতিয়ালৈকে থাকিলে ৱাশ্বিংটন সুন্দৰ ৰান হৈ আছিলে, কিন্তু ধুনীয়াকৈ খেলটো চলি আছিলে। গতিকে বহুত সময় লগ দিলে নীতিশ কুমাৰ ৰেড্ডীয়ে, আৰু সেইটো কাৰণে নীতিশ কুমাৰ ৰেড্ডীৰ লগ দিয়াৰ কাৰণে, ৱাশ্বিংটন সুন্দৰে লগ দিয়াৰ কাৰণে ইমানখিনি ৰান আজি হোৱা আমি দেখিবলৈ পালোঁ। নতুবা 116 ৰান আজি পিছ পৰি নাথাকিলেহেঁতেন। ৱাশ্বিংটন সুন্দৰো যদি সোনকালে আউট হ'লহেঁতেন, তেতিয়া কিন্তু অৱস্থা আৰু বেয়া হ'লহেঁতেন ভাৰতৰ বৰ্তমান সময়ছোৱাত। সেইফালে 200 ৰানমান পিছ পৰি থাকিলেহেঁতেন, তেতিয়াতো অসম্ভৱ টাইপৰ কথা হৈ পৰিলেহেঁতেন। গতিকে এতিয়া যদি চাই, নীতিশ কুমাৰ ৰেড্ডী প্ৰথম টেষ্ট ছিৰিজ বাহিৰলৈ গৈছে, বিদেশলৈ গৈছে, প্ৰথম টেষ্ট ছিৰিজ খেলিছে, আৰু প্ৰথম টেষ্ট ছিৰিজতে 100 মাৰিছে। এইটো ডাঙৰ কথা। আৰু প্ৰত্যেকখন খেলতে তেখেতে অৱদান দিছে, প্ৰত্যেকখন খেলতে তেখেতৰ ফালৰ পৰা বেটৰ পৰা ৰান আহিছে। আনকেইদিনা আমি দেখিবলৈ পাইছিলোঁ যে 40 আহি আছিলে, 40+40 এনেকুৱা ধৰণৰ স্ক'ৰ আহি আছিলে, কিন্তু এইখন খেলত আমি দেখিবলৈ পালোঁ একেবাৰে 100 আহিলে। আৰু 100টো কেনেকুৱা টাইমত আহিছে? একেবাৰে গুৰুত্বপূৰ্ণ টাইমত আহিছে, যিটো টাইমত ইম্পৰ্টেণ্ট টাইম, ভাৰতক ৰান লাগে, সেইটো টাইমত সাধাৰণতে 100 অহা আমি দেখিবলৈ পালোঁ। এতিয়া কাইলৈ দিনটো কিমান সময় টিকিব পাৰে সেইটো চাবলগীয়া হ'ব, কিমান সময় দীঘলীয়া যাব পাৰে। কাৰণ চিৰাজ আছে সেইফালে, চিৰাজতো একো ভৰসা কৰিব নোৱাৰি, বেটিংটো একো আমি বলাৰ হয় ন, বলাৰ হ'লে গতিকে ইমান বেছি ভৰসা কৰিব নোৱাৰোঁ আমি। গতিকে 116 ৰান মানৰ এতিয়া লিডটো আছে, অষ্ট্ৰেলিয়াৰ হাতত 116 মান আগবাঢ়ি আছে তেওঁলোক। গতিকে সেইটো কম কৰিব লাগিব। সেই বস্তুটো একেবাৰে সমাপ্ত কৰি দিয়া হ'লে ভাল আছিলে বুলি মই ভাবিছিলোঁ, কিন্তু ৱাশ্বিংটন সুন্দৰ আউট হৈ যোৱাৰ পাছত আৰু সেইটো আমাৰ আশাটো নাথাকিলে। নতুবা আমি হয়তো লিডো ল'ব পাৰিলোঁহেঁতেন ৱাশ্বিংটন সুন্দৰ আউট নোহোৱাকৈ থকা হ'লে, কিন্তু হৈ যায়, ক্ৰিকেট খেল, আউটটো হ'বই। বলাৰেও যথেষ্ট চেষ্টা কৰি থাকে। আৰু আমি যদি ক'বলৈ যাওঁ, এতিয়া কিমান ৰান মানৰ ভিতৰত অষ্ট্ৰেলিয়া আগবাঢ়ি থাকিলে ভাল হয়। কাইলৈ যদি দিনটো অলপমান খেলে, নীতিশ কুমাৰ ৰেড্ডীয়ে যদি আৰু অলপ দীঘলীয়া খেলিব পাৰে, অষ্ট্ৰেলিয়াৰ হাতত যদি মোৰ এনেকুৱা লাগিছে যে 70-80 মান তেওঁলোকৰ হাতত থাকিবগৈ পাৰে। সেইটো হ'লেও ইণ্ডিয়াৰ দৃষ্টিভংগীৰ পৰা ভালেই হয়, কাৰণ বহুতখিনি ৰিকভাৰী কৰি আনিলে নীতিশ কুমাৰ ৰেড্ডী আৰু সুন্দৰে। আৰু সেইফালে যদি চাই আপোনালোকে, যদি সিমানটো কৰিব পাৰে, মানে 70 ৰানমান কমাই আনি পেলাই আগবাঢ়ি থকা ৰানটো 70 ৰানমান কৰিব পাৰে অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত, তেতিয়া অষ্ট্ৰেলিয়াক বলিঙো ভাল হ'ব লাগিব। অষ্ট্ৰেলিয়াক যিহেতু নেক্সট ইনিংছ ধৰিব, ইণ্ডিয়াক টাৰ্গেট দিব, গতিকে বলিংটো কিন্তু জুই বলিং হ'ব লাগিব। যদিহে অষ্ট্ৰেলিয়াক 200 ৰানমানৰ ভিতৰত অল আউট কৰিব পাৰে, তেনেকুৱা হ'লেও ভাল হয়, বা 150 ৰানমানৰ ভিতৰত, কিন্তু তাৰ কাৰণে জুই বলিং লাগিব, 7টা বলিং লাগিব, কৰিব পাৰিব লাগিব, প্ৰথমৰ পৰা উইকেট ল'ব লাগিব। গতিকে বলাৰৰ ওপৰতো বহুত খেল আছে। বলাৰৰ এইখন খেলত ইমান ভাল হোৱা নাই আমাৰ ভাৰতৰ বলাৰ। আপোনালোকে দেখিলে যে প্ৰথম ইনিংছটোত তেওঁলোকে 474 ৰান কৰি দিলে। মই ইয়াৰ আগতো আপোনালোকক মই এটা ভিডিঅ' কৈছিলোঁ যে 474 ৰানটো বহুত বেছি হৈ গ'ল। যদি কেনেবাকৈ 400 মানো ৰান হ'লহেঁতেন, গতিকে আজি চাওক 400 মান ৰান হোৱা হ'লে, 400 ৰান মানৰ ভিতৰত যদি ৰাখিব পাৰিলেহেঁতেন অষ্ট্ৰেলিয়াক, তেতিয়াতো আজিৰ দিনটোত ইমান বেছি পিছ পৰি নাথাকিলেহেঁতেন ইণ্ডিয়া। সেইটো আপোনালোকে চিন্তা কৰি চাওক। গতিকে বলাৰৰ ক্ষেত্ৰতো বহুত বেছি দায়িত্ব থাকিব। বলাৰসকলেও কিন্তু অলপ দায়িত্ব লৈ পেলাই সোনকালে আউট কৰিব লাগিব তেওঁলোকক। গতিকে বলাৰৰ ওপৰতো বহুত খেল আছে। টাৰ্গেট পোৱা নোপোৱাৰ ক্ষেত্ৰত বলাৰৰ বহুত ডাঙৰ কথা আছে। বলাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিমান ভাৰতে কম টাৰ্গেট লাভ কৰিব নে বেছি টাৰ্গেট লাভ কৰিব। গতিকে জুই বলিং এটা লাগে ইণ্ডিয়াক। আৰু আপোনালোকে জানে যে WTC ফাইনেল ইপাৰ সিপাৰ এইখন খেলৰ ক্ষেত্ৰত, এইখন খেল যদি কেনেবাকৈ হাৰে, তেতিয়া WTC ফাইনেল নাপায়। ড্ৰ হ'লে কিবা বেলেগৰ ওপৰত আশা কৰিব লাগিব, কিন্তু যদিহে এইখন জিকে তেতিয়াহে, কাৰণ নেক্সটখন খেলো জিকিব লাগিব, এইখন খেলো ভাৰতে জিকিব লাগিব, তেতিয়া WTC ফাইনেল পাব পাৰিব। গতিকে তাৰ কাৰণে এতিয়া যুঁজ দি থকা দেখিবলৈ পাইছোঁ। বলাৰসকলেও জুই হ'ব লাগিব, যুঁজ দিব লাগিব। আৰু বলিঙৰ ওপৰত এতিয়া আমাৰ আশা থাকিব, বুমৰাহৰ ওপৰত আশা থাকিব। চিৰাজৰ ফৰ্মটো ইমান ভাল হৈ থকা নাই, তথাপিতো আমি আশা কৰিছোঁ যে কামবেক কৰক নেক্সটটো ইনিংছত, নেক্সটটো বলিং যেতিয়া কৰিব ইণ্ডিয়াই, তেতিয়া সেইটোত কামবেক কৰক। আৰু নীতিশ কুমাৰ ৰেড্ডীও সেইফালে বলিং থাকিব। গতিকে আমি আশাবাদী কিবা এটা নহয় কিবা এটা ভাল ৰিজাল্ট ওলাই আহক।
যদি ড্ৰ হয় তেতিয়া আৰু বেলেগৰ ওপৰত আশা কৰিবলগীয়া হ'ব, শ্ৰীলংকাৰ ওপৰত আশা কৰিবলগীয়া হ'ব, অষ্ট্ৰেলিয়া ঘৰুৱাক বুলি তেনেকুৱা ধৰণৰ কথা আহি পৰিব। গতিকে সেইটো আমি পাছত গম পাম কি হয় কিন্তু মেইন কথা হ'ল এইখন বৰ্তমান পইণ্টত এইখন খেল ভাৰতে জিকিব লাগে, সেইটো আমি আশা কৰিম। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।